বিলাসীপাৰা শামছুল হুদাক বৰ্জন কৰিব লাগে। বিলাসীপাৰা পূব সমষ্টিৰ AIUDF দলৰ বিধায়ক শামছুল হুদাৰ আচৰণক লৈ আমছু জাঙুৰ খাই উঠিছে। আধাৰশিলা স্থাপন কৰাৰ সময়ত এজন সাধাৰণ মানুহৰ গালত প্ৰচণ্ড চৰ আৰু মূৰত কলগছৰ প্ৰচণ্ড কোব দিয়াক লৈ আমছু কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলামে হুংকাৰ প্ৰদান কৰে, AIUDF দল বন্ধ কৰক, নহলে ভাল মানুহৰ হাতত নেতৃত্ব দিয়ক। বিধায়কৰ আচৰণক লৈ আমছু গৰ্জন, 24 ঘণ্টা সময়সীমাৰ ভিতৰত ৰাজহুৱাভাৱে মাফ খুজিবলৈ আমছুৰ হুংকাৰ, অন্যথা আইনৰ দ্বাৰস্থ হ'ব আমছু। দৰিদ্ৰ জনতাই এওঁলোকক ভোট দিয়ে, বিনিময়ত এওঁলোকে গালত চৰ আৰু মূৰত কলগছৰে কোব দিয়ে বুলি কটাক্ষ কৰে আমছুৱে। আমছুৰ নেতাজনে কয়, বিধায়ক শামছুল হুদাৰ আচৰণ ঠিক কৰিবলৈ মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে বুলি পৰিয়ালবৰ্গক আহ্বান জনায়। হয়, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া আজি আধাৰশিলা স্থাপন কৰাৰ সময়ত সাধাৰণ খাটিপুৱা মানুহক যেনেদৰে প্ৰচণ্ড চৰ, তাৰ পিছত কলগছৰে প্ৰচণ্ড যি মূৰত কোব দিছে, সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো, ধিক্কাৰ জনাইছো যে এজন বিধায়কৰ আচলতে আচৰণ ইয়াই নেকি? বিধানসভাত সংবিধানৰ নামত শপত খাই, পবিত্ৰ বিধানসভাত শপত খাই যে ৰাইজৰ ভোটেৰে প্ৰতিনিধি হৈছে আৰু সেই ৰাইজকে আক্ৰমণ কৰিছে, সেয়া নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। এই AIUDF দলৰ মুৰব্বীজনৰে আচৰণ ভাল নহয়, যাৰ বাবে পুনৰাবৃত্তি আজি বিলাসীপাৰাত হৈছে। আৰু বিলাসীপাৰা নহয়, গোটেই অসমৰ সংখ্যালঘু মানুহ আজি লজ্জিত আৰু AIUDFৰ আচৰণৰ বাবে বাৰে বাৰে সংখ্যালঘু মানুহ লজ্জিত হৈ পৰে। গতিকে AIUDF দল বন্ধ কৰিব লাগে, অন্যথা ভাল মানুহৰ হাতত নেতৃত্ব দিব লাগে। আচলতে এই শামছুল হুদা বিধায়কজনৰ মানসিক বিকাৰগ্ৰস্ততা বৃদ্ধি পাইছে, পাগল হৈছে, যাৰ বাবে এনেকুৱা আচৰণ কৰিছে। এজন বিশ্লেষণ নজনা বিধায়কক বদৰুদ্দিন আজমল সাহেবে টিকেট দি বিধায়ক বনাইছে আৰু বিলাসীপাৰাৰ ৰাইজক আমি আহ্বান কৰিছো যে বিলাসীপাৰাৰ এইজন বিধায়কক বৰ্জন কৰক। এইজন বিধায়কে 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, অন্যথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ফালৰ পৰা আইনী প্ৰক্ৰিয়া ব্যৱস্থা ল'বলৈ বাধ্য হম। যদি শামছুল হুদা মানসিক বিকাৰগ্ৰস্ত হৈছে প্ৰকৃত অৰ্থত, আমি শামছুল হুদা ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো যে ধুলাবাৰী স্থিত যিটো মানসিক চিকিৎসালয় আছে, সেই চিকিৎসালয় নি অলপ ঘূৰাই আনক শামছুল হুদা ডাঙৰীয়াক। নহলে এজন ৰাইজৰ ভোটৰে প্ৰতিনিধি হৈ এজন ৰাইজকে আক্ৰমণ কৰিছে। ইয়াৰ অসমৰ কোনো এখন সমষ্টিত হোৱা নাই, ভাৰতৰ কোনো এখন ৰাজ্যত এনেকুৱা ঘটনা, নিন্দনীয় ঘটনা হোৱা নাই। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন পুনৰ